ৰাজ্যৰ বানপানী নিয়ন্ত্ৰণক লৈ চৰকাৰক টাৰ্গেট অখিল গগৈৰ। ৰাজ্যৰ 15খন জিলাৰ এতিয়া বিভিন্ন এলেকা বানৰ কবলত পৰিছে আৰু এনে সময়তে চৰকাৰক টাৰ্গেট কৰি অখিল গগৈৰ প্ৰশ্ন, বানমুক্ত অসম বিদেশীমুক্ত অসমৰ শ্লোগানৰ কি হ'ল? বিদেশীমুক্ত অসম আৰু আনটো হ'ল বানমুক্ত অসম। বানমুক্ত অসমৰ নামত বহুত হুলস্থুল কৰিলে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিলে, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে কৰিলে। বানমুক্ত অসমত প্ৰথমটো ঢৌত যেনেকৈ 8জন মানুহৰ মৃত্যু ঘটিলে, আকৌ দ্বিতীয়টো ঢৌত পুনৰ এজন মানুহৰ ইতিমধ্যে মৃত্যু ঘটিছে। বানমুক্ত অসম পাম কেতিয়া আমি? বানমুক্ত অসমৰ কাৰণে তেওঁলোকৰ একশ্যন প্লেন কি? ৰাজ্যত এতিয়া বানপানীৰ চৰিত্ৰ সলনি হৈছে। বানপানীৰ চৰিত্ৰ সলনি হোৱাৰ মূলতে নদী বান। চৰকাৰৰ বান পৰিস্থিতিক লৈ সুচিন্তিত আঁচনি নাই। কেৱল মথাউৰি নিৰ্মাণ কৰিলেই বান পৰিস্থিতি উন্নত নহয় বুলি উল্লেখ কৰি বিজেপি চৰকাৰক তীক্ষ্ণ কটাক্ষ কৰিছে অখিল গগৈয়ে। কেৱল আৰু কেৱল মথাউৰি বনোৱাৰ জৰিয়তে বানপানী নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ নে? আনকি এতিয়ালৈকে তেওঁলোকে সঁচা অৰ্থত সকলোৰে মথাউৰিবিলাক নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছেনে? এতিয়ালৈকে তেওঁলোকে ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট হৈ য'ত তেওঁলোকৰ নিজৰ ভোট বেংক আছে, কেৱল আৰু কেৱল তেনেকুৱা অঞ্চলবিলাকতে মথাউৰি নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাইনে? কিন্তু শিৱসাগৰৰ আমি দেখিলোঁ যে মূল যিবিলাক মথাউৰি তেওঁলোকে নিৰ্মাণ সম্পূৰ্ণ কৰিব লাগিছিলে, সেইবিলাকে এতিয়ালৈকে নকৰিলে। বানৰ সমানে কৃত্ৰিম বানক লৈ সৰব অখিল গগৈ। অখিল গগৈৰ পোনপটীয়া টাৰ্গেট মন্ত্ৰী অশোক সিংহল। নগৰ চহৰৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ কিয়? প্ৰশ্ন মন্ত্ৰী অশোক সিংহলক। মন্ত্ৰী অশোক সিংহলক সকীয়াই দিছোঁ যে তেওঁ গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব নে অৰুণাচলৰ পৰা টকা ঘটিবৰ কাৰণে কেৱল কাম কৰি থাকিব? অসমক কেৱল লুণ্ঠনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব নে এজন বেপাৰী মন্ত্ৰী ৰূপে তেওঁ থাকিব নে প্ৰকৃত অৰ্থত আমাৰ নগৰ চহৰবিলাকৰ মহানগৰবিলাকৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব? প্ৰত্যেকখন মহানগৰ নগৰ আৰু চহৰৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰিবৰ কাৰণে আৰু আঁচনি গ্ৰহণ কৰি সকলো নগৰক বচাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লক্ষণীয় কথা এয়াই যে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত ক্ৰমাৎ বান পৰিস্থিতিয়ে জটিল ৰূপ ল'বলৈ লৈছে আৰু এনে সময়তে ৰাজ্যৰ বিভিন্ন নগৰ চহৰতো কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ, যাৰ বাবে কাজিৰঙাত সংবাদমেলক সম্বোধন কৰি অখিল গগৈৰ টাৰ্গেট হৈছে ৰাজ্য চৰকাৰ। কাজিৰঙাৰ